কৃষকে মূৰৰ ঘাম মাটিত পেলাই বিভিন্ন শাক পাচলিকে ধৰি বিভিন্ন শস্য উৎপাদন কৰে, কিন্তু তেওঁলোকে সময়ত এনেকুৱা এটা তেওঁলোকৰ অৱস্থা হয় যে তেওঁলোকে যি খেতি বা যি ফচল উৎপাদন কৰিবলৈ লয় বা যি খেতিত ৰুৱে, এই কষ্ট যেন তেওঁলোকৰ অথলে যায়। হয়, আমি এতিয়া উপস্থিত আছোঁ বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ বাৰাপেটাত। আমি এখন খেতিপথাৰৰ মাজত আছোঁ, যি খেতিপথাৰ কেৱল সৰিয়হৰ দৰে হালধীয়া দেখা পাইছোঁ। এইটো এটা আচলতে সৰিয়হ খেতি নহয়, এই খেতিটো হ'ল জলকীয়াৰ খেতি। এই জলকীয়াৰ খেতি কেইবা বিঘা জলকীয়া ইয়াতে তেওঁলোকে ৰুইছে, উৎপাদন কৰিবলৈ তেওঁলোকে হাতত লৈছিল, কিন্তু তেওঁলোকৰ যেন সেই কষ্ট, সেই তেওঁলোকৰ মূৰৰ ঘাম মাটিত পেলোৱাৰ যি কষ্ট, সেই কষ্ট যেন তেওঁলোকৰ অথলে গৈছে। তেওঁলোকক যি বীজ প্ৰদান কৰিছিল, সেই বীজসমূহ আচলতে নকলে আছিল না আচল আছিল বা কোম্পানীটো কি আছিল, তেওঁলোকৰ পৰা মই সবিশেষ জানিম। কিন্তু তাৰ আগতে কৈছোঁ যে আমাৰ হাতত যি এই বীজৰ পেকেট এটা আছে, এই বীজৰ পেকেটটো আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইটো বীজৰ পেকেট, এইটো হ'ল কৈলাৰ চিডছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীয়ে প্ৰদান কৰা বীজৰ পেকেট। এইটো জলকীয়াৰ বীজ হয়। এই জলকীয়াৰ বীজটো তেওঁলোকে ইয়াতে ৰোপণ কৰিছিল, আৰু তাৰ পৰৱৰ্তী সময়ত এই খেতিসমূহ এনেকৈ হালধীয়া হৈ গৈছে। খেতিত কোনো ফল নাই, হঠাৎ দুই এটা ফল ইয়াতে ধৰিছে, কিন্তু বেছিভাগ গছে যেন মৰহি গৈছে। গতিকে কি কাৰণত এইটো হ'ল, তেওঁলোকক কি বুলি দিছিল, যিহেতু আমাৰ কৃষকসকল সিমান সাক্ষৰ নহয়, নিৰক্ষৰ বেছি, তেওঁলোকে ইমান ধৰিব পৰা নাছিল। সেই খেতি তেওঁলোকে ৰোপণ কৰাৰ পিছত তেওঁলোকৰ এই অৱস্থা হৈছে। মই এই সময়ত যি খেতিপথাৰত আছে সেই কৃষকসকল মোৰ লগত আছে। মই পোনে পোনে জানিব বিচাৰিম যে আপোনালোকে এই খেতিপথাৰত ৰোৱা এই জলকীয়াৰ বীজবোৰ আচলতে কি আছিল, আৰু কি হিচাপে আপোনালোকৰ যি খুচুৰা বিক্ৰেতাই প্ৰদান কৰিছিল, আপুনি সেই বিষয়ে অলপ আমাক অৱগত কৰিব। তাৰমানে প্ৰত্যেকবাৰে আমি যেনেকুৱা বিজু কৰোঁ মই ভালে পাওঁ, কিন্তু যোৱাবাৰো মোৰ ভালেই হৈছিল। কিন্তু এইবাৰকাৰ মৌচমত যিকোনো গুটি আমি আনিছোঁ সেইটো গুটিৰে ভেজাল। মই ফুলকবি আনিছোঁ, সেইটোৰ মাজতো ভেজাল। যেমন মই মেগা খুজিছোঁ, মেগা দিয়া নাই, বেলেগ গুটি দিছে। আৰু তাৰমানে যে জলকীয়া যে কৰিছোঁ, জলকীয়া এতিয়া হ'ল আমি বিজু কোম্পানীৰ আমি মাইক্ৰ'মৰিচ আনিছোঁ, তাৰ মাজত তেনেকুৱা ভেজাল কৰি দিছে। সেই কোনো আমাৰ গুটিবিলাক বেয়া। আৰু আমি যিহেতু সাৰবিলাক আমি যিহেতু কৰি আছোঁ, যি সাৰ কৰি আছোঁ সেই সাৰবিলাক বেয়া, 2 নম্বৰ সাৰ। সেই খেতিত আমি ল'ৰা ছোৱালী লৈ আহি খাটি মই সেই সাৰ ব্যৱহাৰ কৰোঁ। খেতিত সাৰ নহয়, আৰু পাৰ্থপক্ষে আৰু ৰঙা হৈ যাই আছে। যিমান সাৰ ঔষধ দি আছোঁ সিমান বেয়া হৈ আছে। আপুনি বীজবিলাক ক'ৰ পৰা আনিছিলে? আমি বৰপেটা ৰোডৰ মই ইয়াৰ পৰা বীজ বান্ধৰ পৰা আনিছিলোঁ। হয়, মই তাৰ পৰা আনিছিলোঁ। হয়, প্ৰতিবাৰে এনেকুৱা আমাৰ কৃষকসকলক তেওঁলোকে ৰামঠগন দিয়ে। তেওঁলোকে বিচৰা ধৰণে বীজ তেওঁলোকে নাপায়, আৰু এই বিচৰা ধৰণে বীজ নোপোৱাৰ ফলত তেওঁলোকক বেলেগ কোম্পানী বা বীজ ভাণ্ডাৰসমূহৰ বা খুচুৰা বিক্ৰেতাসকলৰ যিটো লাভজনক যিটো বীজ, তেওঁলোকে বিক্ৰী কৰি যিটো অধিক মুনাফা আদায় কৰিব, তেনেকুৱা বীজ তেওঁলোকে কৃষকসকলক প্ৰদান কৰি আহিছে। মোৰ লগত আৰু এগৰাকী কৃষক আছে, তেওঁৰ পৰা পোনে পোনে জানিম যে এই খেতিৰ বয়স কিমানমান হৈছে। এই খেতিৰ বয়স আজি 4 মাহ বেছি হ'ল। পুলি ফেলাৰ পৰা 5 মাহমান হ'ল। গতিকে 5 মাহ ধৰি আমি পৰিয়ালটো খাটি আছোঁ। খাটি থকাৰ বিনিময়ত খেতিৰ অৱস্থা এইটো, ফুল নাই, ফল নাই, গাছটো গৈছে ৰঙা পৰি। গতিকে সাৰ ঔষধ কি চৰকাৰে অলপ তদন্ত লওক, কি বীজ দিছে, কোন কোম্পানীয়ে এই বীজটো দিছে, গতিকে তদন্ত কৰক। আমি ইখান চৰকাৰ ভাল বুলি ভোট দিছোঁ, গতিকে এই চৰকাৰখনে খেতিয়কক সুৰক্ষা দিব না নাই, খেতিয়কৰ যিটো অৱস্থা হৈছে বিধান সাৰত ঔষধত, গতিকে অলপমান মুখ্যমন্ত্ৰীক মই আবেদন কৰিছোঁ যে এই কোম্পানীটোক অলপ তদন্ত কৰি চাওক, কি বীজ দিছে। পেকেটটো ভালে দিছে, কিন্তু বীজটো লোকেল বীজ বা কি বীজ দিছে, ফুলো নাহে, ফলো নাহে, খালি সাৰ ঔষধে লাগে, বেমাৰ দূৰ নহয়। ক'ত ভুল হৈ আছে এইখন চৰকাৰক মই তদন্ত কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। হয়, কৃষকসকলৰ পৰা আমি এইটোৱেই কথাই আমি গম পাইছোঁ যে এই বীজসমূহৰ ওপৰত তেওঁৰ এটা সন্দেহ উপজিছে, আৰু তেওঁলোকে এটা অভিযোগ কৰিছে এই বীজসমূহ হয়তো
দুই নম্বৰী হ'ব পাৰে বা ভেজাল বীজ হ'ব পাৰে। গতিকে এই বীজসমূহৰ এটা তদন্ত হ'ব লাগে আৰু তেওঁলোকৰ চৰকাৰৰ প্ৰতি বহু প্ৰত্যাশা আছে। তেওঁলোকক চৰকাৰক ভোট দিছে, তেওঁলোকে ভোট দি চৰকাৰক জয়যুক্ত কৰিছে, তেওঁলোকৰ চৰকাৰৰ ওপৰত বহু প্ৰত্যাশা আছে। গতিকে এই প্ৰত্যাশা নিশ্চয় চৰকাৰে এই তদন্তৰ আওতালৈ আনি এই বীজসমূহ আৰু বীজ বিক্ৰেতা আৰু বীজ কোম্পানীৰ লোকসকলক তদন্তৰ আওতালৈ আনি নিশ্চয় কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব, তাৰেই প্ৰত্যাশা আমাৰ কৃষকসকলে।